নমস্কাৰ। নিশ্চয় সকলোৰে ভাল। ঘৰতো কৈ থাকে বা সকলোৱে কৈ থাকে এক্টিং কৰি থাকো যেতিয়া ইউটিউব চেনেল এটা শ্বুটিঙত কি হয়, কেনেকুৱা কি হয়, সকলোৰে মনৰ কথা কিছুমান জানিবলৈ মন যায় আৰু আমি কেনেকে কি কৰোঁ সেইটো কাৰণে ভাবিলো এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰোঁ ইউটিউবত, অন দ্য স্পট মনৰ কথা। আজি মোৰ লগত আছে, আমি সৰুৰ পৰা মই হয়তো আপোনালোকেতো বিভিন্ন বয়সৰ হ'ব, কিন্তু মই সৰুৰ পৰা যিজনৰ অভিনয় চাই আহিছো, জানমণি অঞ্জনা, ইমান ধুনীয়া অভিনয় তেখেত আজি আমাৰ লগত আছে। এখন নতুন চিৰিয়েল কৰি আছো আমি, কুঁৱলী, স্পন্দন চেনেলৰ। দীপন দা স্বাগতম। নমস্কাৰ। আজি মানে শ্বুটিং হৈ আছে আমাৰ ভিতৰত, বহুত ভিৰ, বিয়াৰ চিন চলি আছে, সেইটোৰ কাৰণে দীপন দাৰ গাড়ীতে বহি লৈ পেলাই ভিডিঅ'টো কৰিছো। স্বাগতম। প্ৰথম মানে আপুনি অতিথি প্ৰথম কাম কৰিছো আৰু মোৰ যিটো প্ৰগ্ৰেম, সেইটো প্ৰগ্ৰেমৰ আপুনি প্ৰথম অতিথি আছে অন দা স্পট মনৰ কথা। এইটো কাৰণে দিছো, যেতিয়া য'তে যাক লগ পাওঁ তেতিয়াই মনৰ কথা পাতিম আমি। আমি অভিনয়ৰ কথা পাতিম, নিজৰ জীৱনৰ সংগ্ৰামৰ কথা পাতিম। প্ৰথমতে দীপন দা, মইতো আপোনাক একদম সৰুৰ পৰা দেখিছো, কাৰণ জানমণি অঞ্জনা মই আপোনাক ঘৰত চাওঁতে আপোনাৰ যিখিনি অভিনয় সেইখিনি মই সৰুৰ পৰা চাই আহিছো, আৰু আপোনালোকৰ এই অভিনয়খিনি বা যিখিনি আমাৰ ভাল লাগে সেই অনুপ্ৰেৰণাখিনি পাই পাই মই অভিনয় ক্ষেত্ৰখনলৈ আগবাঢ়ি আহিলো। আপোনাৰ আৰম্ভণি কেনেকে? আৰম্ভণি কবলৈ গ'লে মই নামঘৰৰ পৰা ওলোৱা, মানে জনা নজনাৰ মাজতে আৰু প্ৰথম মই আচলতে খোল, নেগেৰা, দবা এইখিনিৰে আৰম্ভ কৰিছিলো। মানে নামঘৰলৈ যাওঁ, দেউতাৰ নামাচাৰ্য আছিলে শ্ৰীমন্ত শংকৰদেৱ শংকৰ ধিং আঞ্চলিকৰ। তাৰপিছতে দেউতাৰ লগতে সেই সৰুৰ পৰা, দেউতাও মানে নাম বুলি ক'লে আৰু চব পাহৰি যায়, তেনেকুৱা আছিলে। দেউতাৰ লগত নামলৈ যাওঁ, নেগেৰা বজোৱা দেখো, তাৰপিছতে নেগেৰাযোৰ আগতে গৈ পেলাই প্ৰথম বজাবলৈ প্ৰেক্টিচ কৰো নিজে। তাৰপিছত নাম যেতিয়া আৰম্ভ হয় তেতিয়াতো নাজানো আৰু তেতিয়া নেগেৰা বজাই মানে নাম কি গাইছে গম নাপাওঁ, চকু একদম পুৰা নেগেৰা, তেনেকুৱা আছিলে। তাৰপিছতে 5 বছৰ বয়সত মই হৰিচন্দ্ৰৰ ধৰ্ম পৰীক্ষা ভাওনাখনত প্ৰথম ৰোহিতাশ্বৰ ভাও কৰিছিলো। 5 বছৰ বয়স 5 বছৰ বয়স তাৰমানে ৰোহিতাশ্বৰ বয়স 5 বছৰ আছিলে। মোৰ তেনেকুৱাই হ'ব চাগে, 6-7 খুব বেছি হ'লে, আৰু ইমান মনত নাই, কিন্তু প্ৰথম সেয়া আৰম্ভণি আৰু মানে মোৰ মনত আছে আৰু ভাওনাৰ পৰা। আমাৰ গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ এটাৰ মানে সুবিধা কি, আমি সৰুৰ পৰা নামঘৰ, ভাওনা, বিহু, সেই থলুৱা যিটো আমাৰ অসমীয়া কলা সংস্কৃতি, সেইটো আমি সৰুৰ পৰা পাওঁ। তাৰপিছতে মই ক্লাছ 10ত পঢ়ি থাকোতে হাতত লৈছিলো। ক্লাছ 10ত পঢ়ি থাকোতে আৰু কি হয়, প্ৰধানকে আপোনাৰ ঘৰত যেতিয়া দেউতাৰ নামাচাৰ্য আছিলে, নামৰ গোটেই নামঘৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেইটো কাৰণে আপোনাৰ সৰুৰ পৰা চাগে আৰু ভয়টো নাইকিয়া হ'ল। নাই লাজটো নাইকিয়া হ'ল, যিহেতু আপুনি সৰুৰ পৰা অভিনয় কৰিছে। তাৰমানে সেইখিনি সময়ত মই কেনেকে কামটো কৰো সেইটোৱে আৰু হয়তো মোৰ ভিতৰত থকা মানে দুৰ্বাৰ হেঁপাহখিনি, যিটো নিচা আছে, সেই নিচাটোত তাৰমানে বিহু মাৰি থাকিলো। মানুহে কথা ইমান বহি থাকো, এনেই এইটো বিহু মাৰি থাকোতে কেনেকে বিহু, মানে কি নাচনীজনীৰ লগত যিখিনি ৰিলেশ্যন ৰাখি বিহু গাব লাগে বা ঢোল বজাব লাগে, সেইখিনিত মানে কোনো ধৰণৰ তাত কটা কৰিব নোৱাৰে, সিমান ধুনীয়াকে পাৰফৰ্ম কৰো। কিন্তু নামি অহাৰ পিছত আকৌ সেই আগৰ মানুহ, নৰ্মেল যিজন মানুহ, মানে এই ডিফাৰেন্সটো আছে, মানে সেই চিটুৱেশ্যনটোত আপুনি খাপ খাই পৰে, যিটো সময়ত যিটো দৰকাৰ। যেনেকে আপুনি বিহু হুঁচৰি বা নাচনী গৰাকী নচুৱাওতে যিটো ফিলিংছ লাগে, আপোনাৰ এই ফ্ৰেছনেছ লাগে, হাঁহিমুখীয়া লাগে, গান গাওঁতে লাগে, সেইখিনি ধুনীয়াকে আহি যায়। তাৰপিছত আপুনি যেনেকে শান্তশিষ্টকে থাকে, মই আপোনাক দেখিছো আজি আপোনাক প্ৰথম লগ পাইছো, বহুত বেছি কথা নকয়, শান্তশিষ্টকে নিজৰ মাজতে মানে আত্মবিভোৰ হৈ পেলাই মন গলে মনে পাতিও থাকো। এতিয়া উপকূল দা আহিছে, উপকূল দাৰ লগতো বহুত কথা পাতিছো, কিন্তু সেইয়া আৰু মাজে মাজে নিজে ৰিজাৰ্ভ হৈ থাকো, কিবা হেৰি এটা, সেইটো স্বভাৱ এটা আৰু মানুহৰ। মোৰো তেনেকুৱা হয়, মানে বহুত বেছি, আৰু যাৰ লগত বোলে এতিয়া আপোনাৰ লগত মোৰ মিলি গ'ল, তেতিয়া কথা ওলাই গৈ থাকে, কথা এতিয়াতো ওলাই আছে। আপুনি ক্লাছ 10ত আপুনি কি কৰে? ক্লাছ 10ত মই ঢোলটো ললো, মেট্ৰিক দি পেলাই মই ঢোল বজাইছো। তাৰ লগে লগে মই বাঁহীটো আৰম্ভ কৰিছিলো। বাঁহীটো সংগীতৰ প্ৰতি আচলতে মোৰ এতিয়াও দুৰ্বাৰ হেঁপাহ আছে। এতিয়া সেই বাঁহীটো মোৰ ল'ৰাই লৈছে, সি বজাই, এতিয়া বাঁহী মোতকে ভাল বজাই দিয়ে সি।
ভাল পাইছে এতিয়া কোন ক্লাছ পালেগে সি ক্লাছ 6ত পঢ়ে ক্লাছ 6ত এই আমাৰ সৰু বাহিৰত দীপক দাৰ ওচৰত শিকি আছে দীপক দা অ গৈ আছে তেনেকৈ আৰু আৰম্ভ হ'ল আচলতে আমাৰ গোটেই দিশটো সাংস্কৃতিক জগতখনৰ গোটেই দিশটোতে মেইন মানে প্ৰধান বস্তুটো হৈছে একাগ্ৰতা হয়নে তুমি অভিনয় কৰা স্ক্ৰিপ্টটো তুমি পঢ়ি চালা চোৱাৰ পিছত তুমি সেই কেৰেক্টাৰটো হৈ পেলাই ধ্যান দি পেলাই একাত্ম হোৱা চৰিত্ৰটোৰ লগত সেই বস্তুটোৱে আচলতে চবতে খাপ খায় তুমি বিহুত ঢোলটো বজাই থাকোতেও সেই একাগ্ৰতা সেই মনোভূত সেই ফিলিংছটো লাগিব তেতিয়া মানে আপুনি দীপন ভৰালী বা মই প্ৰিন্স সেইটো নহয় সেই কেৰেক্টাৰটো হ'ব পাৰিব লাগিব সেই সময়ত মই হেপী হোৱাটো তেনেকুৱা আৰু আপুনিতো মানে সৰুৰ পৰা ভাওনা কৰিলে বিহু এই গোটেই মানে সংস্কৃতিৰ লগত জড়িত কিন্তু আপুনি কেতিয়াৰ পৰা মানে প্ৰথমটোতো আমাৰ VCDত আপুনি আহিছে নিশ্চয় চাগে নহয় মই প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰত আহিছো প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰত গৈছে 1998 চনত মোৰ প্ৰথম থিয়েটাৰ আছিলে মেঘালী গোৱালপাৰা দুধনৈৰ পৰা ওলাইছিলে সাধাৰণতে কেমেৰাৰ কাম কৰি পেলাই থিয়েটাৰলৈ যায় থিয়েটাৰ কাম কৰি পেলাই কেমেৰালৈ আহিছিল এই 2002-03 মানত মই কমিছনৰ চিৰিয়েল বিলাক তেনেকুৱা 2-এখন কৰিছিলো তেতিয়া মানে প্ৰথম কেমেৰা আহিছিল তাৰপিছতে 4 মানত আমাৰ ঢিঙত প্ৰথম এখন VCD কৰিছিলে মৰমে নাজনী বুলি ঢিঙতে প্ৰথম সেইখন কৰিছিলো মানে VCD আৰু তাৰপিছত নাই থিয়েটাৰতে যাওঁগে এই এপ্ৰিলত শেষ হৈ যায় থিয়েটাৰ সেই 3 মাহত কৰিছিলো সেইখিনি কাম তাৰপিছতে ৰাজতিলক থিয়েটাৰত আছিলো মই 2007-08 তেতিয়া এখন নাটক পৰিচালনা কৰিবলৈ গৈছিলে আমাৰ সু পৰিচালক ৰাজেশ দাদাক প্ৰথম লগ পাইছো ৰিহাৰ্চেল কৰিছো ভাল লাগিছে দাদাৰ কিবা কিবি দিছে দি মানে খুব ফ্ৰেণ্ডলি থাকে নহয় দাদা ভাল লাগিছে তাৰপিছত কথা এনেকে সুধিলে দীপন তুমি থিয়েটাৰ শেষ কৰি বহাগত ক'ত থাকা মই দাদা মই ঢিঙতে থাকো সেই আহিবাচোন গুৱাহাটীলৈ মই VCD কিবা কিবি কৰি থাকো কৰিব পাৰিবা সেইখিনি সময়তে কৰো তাৰপিছতে মোৰ মনত কিবা এটা লাগিল মানে বুলি ক'লে মই বেলেগ এটা হেৰিয়াত চাইছো এনেকে মাতিছে ভয় লাগি থাকে প্ৰথম এজন ডাইৰেক্টৰ যেতিয়া আমি আহিছিলো মনত কিবা এটা ভয় লাগে কিবা হ'বই নেকি কিবা ভুলেই কৰি পাম নেকি তেনেকুৱা হয় কিন্তু ৰাজেশ দাৰ লগত মই এখন এই কাটু কাট ৰেঙনি চেনেলৰ চিৰিয়েল কৰিছিলো ৰাজেশ দাৰ মানে ধৰিব নোৱাৰি যে এইটো শ্বটৰ পাছত নেক্সট শ্বটটো কি হ'ব এনেকুৱা সাংঘাতিক টেকনিক ধুনীয়াকে কাম কৰে মই মানে আচৰিত হৈছিলো আৰু ভালো লাগিছিলে তেনেকুৱা এজন পৰিচালকে মোক নিজেই কৈছে মাতিছে তেতিয়ালৈকে মই এই জগতখনৰ বিষয়ে ইমান মানে ভুল নাপাওঁ তো কেমেৰা জগতখন তাৰপিছতে মই ঘৰলৈ গ'লো তেতিয়া মই বিয়া পাতিলো দেই তাৰপিছতে গৈ পেলাই তাইক কৈছো আমি একেলগে আছিলো থিয়েটাৰত ৰুমলৈ গৈ পেলাই তাইক কৈছো প্ৰথম থিয়েটাৰ বুলি কি কৈছে গতিকে থিয়েটাৰত নাথাকো পইচা কেইটামান ফচিব লাগিব তাৰপিছত আমি পইচা সাজি কৰি তেনেকে হেৰি কৰিলো কিন্তু দুৰ্ভাগ্য মোৰ মাৰ অসুস্থ হ'ল এই জানমণি অঞ্জনা কৰি পেলাই অঞ্জনা কৰি থকা অৱস্থাত মাৰ খুব চিৰিয়াছ তাৰপিছতে ফোন আহিছে ক'লো ৰাইজে মানে শ্বুটিংখিনি শেষ কৰিছে শেষ কৰি পেলাই গ'ল তাৰপিছতে যেতিয়া গানৰ শ্বুটিং বিলাক দেৰিকে হয় মোৰ গান আছিলে গানৰ শ্বুটিঙৰ সময় ৰাজদাটো মনত কৰি পেলাই ভয় খালে মোলৈ ফোন কৰিছে আমি আকৌ শ্ৰীমন্ত শংকৰদেৱ চলি নুফুৰাও বোলে হয় নেকি বোলে ৰক্ষা বোলে কি হ'ল বোলে গানৰ শ্বুটিং হ'ব পৰহিলে সেই তেনেকে আৰু তাৰপিছত জানমণি অঞ্জনা ওলাওৱাৰ পিছতে ৰাজেশ দাই প্ৰথম গুৱাহাটীৰ চিনাকি মোৰ পৰিচালক হিচাপে তাৰপিছত যেতিয়া ব্ৰহ্মপুত্ৰ থিয়েটাৰত গৈছিলো তাৰ পিছৰ বছৰ তাৰপিছত আকৌ ঘূৰি আহি নেক্সট ব্ৰহ্মপুত্ৰতে যোৱা কথা আছিলে কিন্তু মুকুটমণি শইকীয়া ডাঙৰীয়া তেওঁ ঢুকাই থাকিলে ঢুকাই থকাৰ কাৰণে থিয়েটাৰখন নোলাল তেতিয়া মই আকৌ ৰাজদাৰ ওচৰলৈ আহিলো আহি পেলাই ক'লো তেতিয়া জোনাকৰ বৰষুণ চিৰিয়েলখন মই কৈছে দীপন তোমাৰ কেৰেক্টাৰ আছে চিৰিয়েলখনত কিন্তু অলপ পিছলে আছে তোমাৰ গুৱাহাটীত আৰু কোন চিনাকি আছে মই বোলো মই আপোনাৰ বাহিৰে কাকো চিনি নাপাওঁ ৰাজদাৰ ওচৰতে বহিবলৈ দিলে দি পেলাই চিম্পল গগৈ আৰু মলয় দালে ফোন কৰিছে আৰু তেওঁলোক দুইজনে মোক মানে জানে থিয়েটাৰ চাই
তাৰপিছত সেই ফোন নম্বৰ ললো, লৈ কৰি একেলগে ৰঙৰ কাম তেতিয়া আৰম্ভ কৰিছো আৰু ৰং জীৱনৰ অনুৰাগ তোমাৰ বাবে চিম্বল বা অনুৰাগ অ তোমাৰ অ বাবে বহুত তাৰমানে কেইটা কৰিলে 2টা সপ্তাহতে 3 দিন এইখন কৰিছো, ৰং জীৱনৰ 3 দিন সিখন কৰিছো, সেই আৰম্ভণি কৰিছো। তাৰমানে আপোনাৰ থিয়েটাৰ জগতখনৰ পাছত আপোনাৰ এই ভিচিডি হওক বা কেমেৰাৰ হেৰিখনৰ মানে মেইন টাৰ্ণিং পইণ্টটো আপোনাৰ ৰাজেশ দা। গুৱাহাটী চিনাকি মোৰ প্ৰথম ৰাজেশ দাই। তাৰপিছতে এতিয়াতো আপুনি ধাৰাবাহিকভাৱে কৰিয়ে আছে আপুনি চিৰিয়েল। আপোনাৰ থিয়েটাৰত বেছি ভাল লাগিছিল নে এতিয়া আপোনাৰ কেমেৰাৰ আগত? অৱশ্যে দুইটা টেষ্টেই বেলেগ বাৰু। দুইটা টেষ্ট বেলেগ, টেকনিকেলি কেমেৰাটো অলপমান বেলেগ হয় আৰু ষ্টেজৰ ভ্ৰাম্যমান ষ্টেজ বুলি কোৱাৰ লগে লগে মানে কি অলপ অভিনয়টো লাউড লাগে। সেই ডিফাৰেন্সটো কৰিব পাৰিলে খুবেই ভাল আৰু তেতিয়া বুজি পালে তেতিয়া কাম কৰি ভাল লাগে। কিন্তু ভ্ৰাম্যমান মানে কি ভ্ৰাম্যমান ষ্টেজটো এটা কাৰণে বেছি ভাল লাগে, সেইটো মানে কি কৰিলো দৰ্শকক ডাইৰেক্ট সন্মুখত থাকি দেখুৱালো আৰু দৰ্শকে ভাল পালে, সন্মুখত আহি পেলাই মই গ্ৰীণ ৰুমত মাত এষাৰ দি গ'ল। আৰু আপুনি সেই লগালগ মানে ৰিজাল্টটো পাই যায় যে আপুনি কৰিছে কি। তাৰমানে কি নাটক বস্তুটো মানে কি বন্দুকৰ গুলিৰ নিচিনা। তুমি তাৰমানে তোমাৰ মুখৰ পৰা যিটো কিবা এটা শব্দ ভুলকে ওলাই গ'ল মানে সেই জেগাখিনিত তুমি ভুল হলা আৰু হয়নে? সেইটো ঘূৰাই যিটো আমি কেমেৰাত তোমাৰ 2-3 বাৰ কৰি পেলাই ৰিপিট কৰি শুদ্ধ কৰি ল'ব পাৰো, সেইটো ষ্টেজত নহয়। সেইটো ষ্টেজত নহয়। তেনেকুৱা তাৰপিছত এতিয়া আপুনি এইখন কুঁৱলীখন কৰি আছে আৰু চিৰিয়েল চলি আছে চাগে আপোনাৰ? ৰেঙনিত চলি আছে, বাউলী ফাগুন, আৰু এখন এই অকনমান কৰিছিলো 40-45টা এপিছডৰ ভিতৰত শেষ হ'ব চাগে এইকেইদিনতে, হিয়াৰে পাহি গোলাপ। এইখনো ৰেঙনিৰ চলি আছে। বাকী ইয়াতে কুঁৱলী কৰিহে আছো, এইখন আহিব কেতিয়া আহিবহে। আমাৰ মই এনেই শুনামতে গৰমতে কুঁৱলী পৰিব বুলি কৈছে এইবাৰ। তেনেহলে ছেপ্টেম্বৰৰ ভিতৰত ছেপ্টেম্বৰত আহিব চাগে। হয়, ছেপ্টেম্বৰতে। ডেটটো বোলে 26 তাৰিখ বুলি দিছে বুলি গম পাইছো। আমি জনাম আপোনালোককো। আমি খুব সোনকালে জনাম। আৰু গৰমতে কুঁৱলী আহি আছে। স্পন্দন চেনেলত এটা নতুন চেনেল আপোনালোকে আদৰি ল'ব। আৰু স্পন্দনৰে মই আৰু এখন চিৰিয়েলৰ সিদিনাখন মুহূৰ্ত হৈ গৈছে, ফটো হৈ গৈছে। মোৰ এজন খুব ভাল লগা পৰিচালক বাপা আহমেদ। বাবাদাৰ মই এখন কৰিছিলো, বোৱা খৰে আছিলে নামটো, এতিয়া পাহৰি গৈছে। বাবাদাৰ প্ৰায়বোৰ চিৰিয়েল বোৱা খৰে যায়। বিধাতা, বৃন্দাবন, তাৰ বৃষ্টি চলি আছে। এইবাৰ বহাগী। আৰু মানে বহুত দিনৰ মূৰত মানে শিশু শিল্পী থাকোতে সম্ভৱ চিৰিয়েল কৰিছিলে, জেৰিফাও আহিল। এইবাৰ চিৰিয়েল কৰিছে, বহাগীত আছে। তেতিয়া এইবাৰ দীপন দাৰ লগতে জেৰিফা বাকো চিৰিয়েলত দেখিব বহাগীত। খুব ভাল কাহিনী বহাগীত। স্পন্দন চেনেলতে আহিব। ছেপ্টেম্বৰলৈ আহিবই চাগে। মানে এইবাৰ স্পন্দনত আপুনি ওলাই থাকিব। এইখনতো 45টা মান এপিছড হ'ব নেকি? নহয়, এইখনো 48, এইখনো আৰু বাঢ়িব চাগে, নিশ্চয় বাঢ়িব চাগে। তেনেকুৱা কি কৰে নাজানো, কিন্তু মই যেতিয়া কথা পাতিছিলো তেতিয়া তেওঁলোকে কৈছিল নাই, দুখন কৰিব পাৰিব। কিন্তু বোৱাৰীখনৰ কাৰণেও কৰিছিলে, বোৱাৰী পাৰ্ট 2। বোলে যদি মিলে তোমালোকৰ, যদি অফিচৰ ফালৰ পৰা 3খনত একেলগে ওলাবলৈ দিয়ে, আমাৰতো কাম কৰি থাকিবলৈ পালে ভালেই পাওঁ। অকল মানে কি একেবাৰে সঁচা কথা কবলৈ গলে অভিনয়টো যিমান কৰি যেনেকে চলিব পৰা এটা অৱস্থালৈ আহিব লাগিছিলে, মই অভিনয়টো তেনেকে বিক্ৰী কৰিব নোৱাৰিলো, বেচিব নোৱাৰিলো। তাৰমানে কি চবতকে ডাঙৰ কথা নিচা। আৰু জন্মৰ পৰা ঘৰখনত আমাৰ এই অভিনয় হওক বা দেউতাই নাম গাবলৈ যায়, সাংস্কৃতিক ভাওনা কিমান কৰে দেউতা, মানে আমি জন্মৰ পৰা দেউতাই ভাওনা কৰা দেখিছো আৰু মানে বুজা হোৱাৰ পৰা দেউতাৰ ভাওনা থাকেই। কিন্তু মানে সেই সাধনা কৰাহে দেখিলো কেতিয়াও। তেতিয়াতো মই কিমান গাঁৱত ৰাসত বাঁহী বজালো, কোনো পইচা পাতিৰ কথা নাই তেতিয়া। তেতিয়া পইচা পাতি ইমান দুদিন বাঁহী বজাবলৈ গ'লে 5,000 টকা দিব লাগিব। আজিকালি আমি তেনেকে বহুত কাম কৰিছিলো গাঁওখনত। তেতিয়া ইমান কমাৰ্চিয়েল নাছিলে। এতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে আপোনাৰ ৰাখি হওক বা ভাওনা হওক, এতিয়া সকলো কমাৰ্চিয়েল হৈ গ'ল। আজিকালি খোল বজোৱা ল'ৰা এটা পাবলৈও দিগদাৰ। আমাৰ দিনত আমি 3 দিন ৰাস হয়, খোল বজাই হাত ফাটি গৈছিলে প্ৰথম অৱস্থা। তাৰপিছত বাহিৰলৈ আহি অহাৰ পিছতে মোৰ হাতৰ হেৰি গৈছে আৰু তেতিয়া খোল নবজাও আৰু।
আহ, আহ, দীপন, এতিয়া বৰ্তমান আপুনি অভিনয়ৰ লগতে আৰু এতিয়া পৰিয়ালত কোন কোন আছে? পৰিয়ালত ল'ৰা এটাৰ সৈতে আমি 3জন, মানুহজনী ল'ৰাটো আমি গুৱাহাটীত আছো। তাৰপিছত এতিয়া মোৰ ঘৰতে ধিঙত। বহুতো অভিনয় কৰিছিলে, এতিয়া বহু চাগে বৌ এতিয়া অভিনয় নকৰে, এতিয়া কাৰণ ল'ৰাটো আছে ল'ৰাটো আছে, দুইটা চাব ওলাই আহিলে ল'ৰাটো। দিগদাৰ হৈ যায়। আৰু আমি যেতিয়া মানে এই সৰু বয়সত কোনোবা এজনে যদি বাচ্ছাজনক বা ল'ৰা ছোৱালীক সংগ নিদিওঁ, তেতিয়াহ'লে মানে হয়তো কিবা এটা অকমান অসুবিধা হৈ যায়। অসুবিধা হয়। তাৰমানে কি Mentally- মনটো চটপটাই থাকে, তাৰমানে অ', থিয়েটাৰত থাকিলে সেইটো কাৰণে বেছি কষ্ট হয়। আৰু মানে থিয়েটাৰত থাকিলে যিকেইটা পইচা পাওঁ, বহুত পইচা তেলতে গুচি যায়। বহুত পইচা। নলবাৰী হয়, নগাঁও ধৰক ল'ৰাটো সৰু হৈ আছে, তালৈ মন পোৱাৰ লগে লগে এপাক আহিবলৈ মন যায়। অ', ৰাতি নাটক কৰিতো মই তেলপুৰি গুচি আহোঁ তেনেকে। আৰু এতিয়া আমাৰ যিখিনি মানে ডিফাৰেঞ্চ, আগতে যিখিনি মানে আমাৰ প্ৰাপ্য VCD দিনত হওক বা এতিয়া হওক, এই ডিফাৰেঞ্চ খিনি কিমান? কিবা ডেভেলপ হৈছে আপোনাৰ মানে দেখিছে কিবা? VCDৰ দিনত আচলতে সময়ৰ লগে লগে বস্তুবিলাকতো সলনি হৈ আহেই ন। এটা সময়ততো কেছেট আছিলে, আমাৰ ৰিল আছিলে, গান শুনোহে আমি। আজিকালিতো গান চাই, আজিকালি গান চাব পৰা হ'ল। আজিকালি গান মানে আপোনাৰ হেৰিটো নহয়, আজিকালিতো ছচিয়েল মিডিয়া আপোনাৰ ৰিলচ বেছি হৈ গ'ল। সেইটোৱে, আজিকালি গোটেই বস্তুবিলাক চাই, আজিকালি ভিজুৱেল কাম নাই। তাৰপিছত প্ৰথম সেই ভিজুৱেল তেনেকে ৰিলতে আহিছিলে, আহি CD পালে, CDৰ পৰা গৈ তোমাৰ গৈ এতিয়াতো ৰিলো নালাগে ন, আমাৰ যিবিলাক মুভি কেমেৰা এটা সময়ত ৰিল ডিজিটেল হৈ গ'ল, এতিয়া কাৰ্ড হৈ গ'ল। এতিয়া কাৰ্ড হৈ গ'ল। তেনেকে সময়ৰ লগে লগে পৰিৱৰ্তন হৈ আহিছে, কিন্তু কিছু কিছু ক্ষেত্ৰত আমাৰ অভিনেতা অভিনেত্ৰীখিনিৰ কাৰণে অকমান চিন্তনীয় হৈ থাকে। সেইটো তুমিও বুজি পোৱা। জানো, মই মানে এতিয়া বহুত খিনি ক্ষেত্ৰত হয়তো যিমানখিনি প্ৰাপ্য পাব লাগে, আমাৰ অভিনেতা সকলে নাপায়। আৰু এটা প্ৰব্লেম কি, আমাৰ ইয়াত কাপোৰ যিমানখিনি লাগে আমাৰ শ্বুটিঙত, কাপোৰখিনিতো নিজৰ আমাৰ যদি সাধাৰণ পেমেন্ট এটা দিয়ে, সেই কাপোৰতে গুচি যায়। মই মাজতে এখন চিৰিয়েল কৰিলো, এনেকুৱা হ'ল মোৰ কাপোৰৰ পইচাটোও নোলালে। বহুত হয় তেনেকুৱা। কিন্তু সেই আমাৰ মনটোৱে নামানে, নিচাৰ কাৰণে আমি কৰি থাকো। নিচাৰ কাৰণে কৰি থাকো। সেইটো কাৰণে তাৰমানে কি, মই অভিনয় কৰি চলিব নোৱাৰো বুলি মই ভাবিলো। মোৰ ক'ৰবাত মাইনাছ পইণ্ট আছে, হয়তো যিমানখিনি কাম পাব লাগে যিমানখিনি পাইছো পাব লাগে। গতিকে মই তাৰমানে কি এনেকুৱা হ'ল যে, মই যিটো ভাবো সেইমতে পালেহে মই কামটো কৰিম, নহ'লে নকৰো। সেইটো কাৰণে তুমি এই গাড়ী দেখিছানে? টুৰিষ্ট পাৰ্মিটৰ গাড়ী লৈ ফুৰিছো। শ্বুটিং থাকিলে মই বাকী একো কাম নকৰো। তাৰমানে নিচাটো আছে নহয়, আৰু অভিনয় নকৰিলে জীয়াই থাকিব নোৱাৰে। নিচাটো লাগিব, আৰু আপোনাক এতিয়া বৰ্তমান আপোনাৰ পইচা লাগিব। টকা নহলে আপোনাৰ একো কাম নাই। আৰু যেতিয়ালৈকে আপোনাৰ টকা আছে, আপোনাক সকলোৱে মাত এষাৰ দিব। যেতিয়া আপোনাৰ ওচৰত টকা নাই, আপোনাক ভাল নাই বুলিও নুসুধে। এইটো চিধা কথা, মোৰ জীৱনত যিটো মই প্ৰেক্টিকেল পাই থৈছো। পৃথিৱীখন এতিয়া ইমান যান্ত্ৰিকতা হৈ গ'ল, যেতিয়ালৈকে আপোনাৰ ওচৰত টকা আছে, আপোনাক দেখিব 10জনে আপোনাক মাতিব, ভালনে, গুড মৰ্ণিং মেছেজ এটা আহিব। যেতিয়াই দেখিলে যে আপোনাৰ অৱস্থা শোচনীয়, নাই ইয়াক মেছেজ কৰিলেও বা গুড মৰ্ণিং দিলেও দিগদাৰ হ'ব, কিজানি পইচা বিচাৰে। এই বস্তুটো আচলতে বহুত আগৰ পৰাই প্ৰচলিত, জানানে? সেইকাৰণে তোমাৰ এটা হেৰি আছিলে নহয়, টকাৰ কাছে গোপাল নাচে। টকাৰ কাছে গোপাল নাচে বুলি কয়। এতিয়া আজিৰ তাৰিখতো সেইটোৱে প্ৰমাণ হৈ আছে ন? আজিৰ তাৰিখত সেইটোৱে। এতিয়া এইটো আপুনি যিটো কৈছে, টুৰিষ্ট পাৰ্মিটৰ আপুনি গাড়ী লৈ আছে, সেইটো কোনো বেয়া কথা নহয়। কাৰণ সেইটো এটা ষ্টেজ ময়ো পাৰ কৰিছো, কিন্তু মোৰ যিহেতু মই কঁকাল বিষৰ কাৰণে মই সেইখন গাড়ী বাদ দিলো। এতিয়া মই এতিয়া গাড়ী চলোৱা বাদ দি পেলাই এতিয়া মই সাধাৰণকে এখন মই ফাষ্ট ফুডৰ মানে ষ্ট্ৰীট ফুড এখন মই চলাই আছো। লাগিবই, আমাৰ বৰ্তমান যিখিনি অভিনেতা অভিনেত্ৰী আহিছে বা আমিতো কৰি আছো, সেই মানুহখিনি বেলেগ কিবা এটা চৰ্চাও লাগিব। নহলে আমাৰ বেয়া লাগে। এতিয়া আমি কথা পাতি আছো যদিও দৰ্শকে আমাক বেলেগ বুলি ভাবে, অভিনয় কৰে। সেইটো অন দা স্পট, সেইটো কাৰণে মনৰ কথা। আমাৰ বাকী দুখ নাই। মোৰ আচলতে চবতকে ডাঙৰ কথা কি জানা, মই স্বাভিমানী মানুহ।
মই কাকো খাতিৰ কৰি চলি থাকিব নোৱাৰো, সেইটো কাৰণে মোৰ গাড়ীখন আছে। মন গ'লে চলাও, মন যোৱা নাই আজি যাবলৈ, আজি ঘৰতে বহি থাকো, ল'ৰাৰ অ লগত আপুনি স্বাধীন ঘৰতে বহি থাকো, মই স্বাধীন। স্বাধীন সেইটো মই সেইটো কাৰণে ময়ো চলালো কেইবাবছৰো। এতিয়া দীপন দাই কষ্ট কৰি আছে, কাৰণ পৰিয়াল আছে, এটা বাচ্ছা আছে ক্লাছ 6ত পঢ়ি আছে, মোৰ দুটা বাচ্ছা আছে UKG পাইছে। বহুতখিনি আমি কষ্ট কৰিব লাগে পৰিয়ালৰ কাৰণে। বহুতে বিভিন্ন ধৰণৰ কথা কয়, আৰু আমি অভিনয় কৰিছো বুলি ক'লে যে আমাক বস্তুখিনি আমি নিজে নিজে আহিব বজাৰৰ পৰা, সেইটো নহয়। এতিয়া বজাৰত আজি পিঁয়াজ মোৰ ৰেষ্টুৰেণ্টৰ কাৰণে ৰেগুলাৰ লওঁ কাৰণে আপোনাৰ 52 টকাকে দিছে, কিন্তু সাধাৰণ মানুহে 55 টকা। মোৰ ৰেগুলাৰ 2-3 কেজি পিঁয়াজ লাগে, সেইটো কাৰণে 52। এতিয়া সেই পিঁয়াজৰ দাম আপোনাৰ 55 টকা পালেগে, প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িলে। কিন্তু আমাৰ যদি ৰেমিউনেশ্যনটো আমাৰ প্ৰাপ্যটো যদি অলপ বঢ়াই পেলাই আমি কৈ দিওঁ, তেতিয়া কিন্তু আপোনাক জীৱনত নামাতে। মই সেইদিনাখন এনেকুৱা অনুষ্ঠানতে হাঁহি হাঁহি কৈছিলো, বোলো বজাৰলৈ গ'লে আলু পিঁয়াজেও আমাক চাই হাঁহে, বোলে আমাৰে দাম বাঢ়িল বোলে, ইহঁতকেইটা দাম বঢ়া নাই আছিল। মনৰ কথা একদম পুৰা খুলি পাতি আছো, মই যিটো ভাবি থকা বিলাক কথাবিলাক আৰু এইবিলাকে মনৰ কথা ন। আমাৰ ওলাইছে। আচলতে আমি আপোনালোকক হহুৱাও কন্দুৱাও, আমি অভিনয় কৰি থাকো, কিন্তু আমাৰো থাকে বহুত কথা ক'বলৈ, মনৰ কথা, যিখিনি হয়তো আপোনালোকে নাজানে। আমি কিমানখিনি কষ্ট কৰি আপোনালোকক হহুৱাও বা কন্দুৱাও আমাৰ অভিনয়খিনি দেখুৱাই থাকো। ওপৰৰ পৰা চাবলৈ বহুতেই ভাল, কিন্তু ভিতৰখন কষ্টকৰ হয়। আচলতে 64 কলাৰ শ্ৰেষ্ঠ কলা অভিনয়। সেই কলাটোত মানে সাধনাৰ বস্তু। হয় সেইখিনি সাধনা কৰিবৰ কাৰণে মেণ্টেল প্ৰিপেৰেশ্যন এটা দৰকাৰ। সেই মেণ্টেল প্ৰিপেৰেশ্যনটো কৰোঁতে মই মোৰ জেগাৰ পৰা থাকি মোৰ ঘৰখনক আগবঢ়াই নি গৈ থাকি সেই মেণ্টেল প্ৰিপেৰেশ্যনটো কৰিবলৈ মোৰ কিমান কষ্ট হয়, মানে একাত্ম হ'বৰ কাৰণে মই কিমান কষ্ট কৰিব লাগে, সেইখিনি ভাষাৰে বুজাব নোৱাৰি। সেইখিনি তোমাৰ জেগাত তোমাকো বুজাব নোৱাৰো, তুমি তোমাৰ জেগাত থাকি বুজি পাবা অভিনেতা হিচাপে। মানে কিছুমান কথা আমি প্ৰকাশেই কৰিব নোৱাৰো। সেইটোৱে। এতিয়া আপোনাৰ যিখিনি কষ্ট হয়, চিটুৱেশ্যন হয়, আপোনাৰ এটা ধৰি লওক আপোনালৈ এটা প্ৰজেক্ট আহিলে যে আমুকখন চিৰিয়েল আপোনাৰ কেৰেক্টাৰ এনেকুৱা এনেকুৱা কষ্টিউম লাগিব, সেইখিনিলৈকে ঠিকে আছে, আপোনাক গোটেই ডিটেইলছখিনি দিলে। তাৰপিছত যেতিয়া ৰেমিউনেশ্যনৰ কথাটো আহিলে, তাৰপিছতে নাই, উপায় নাই, আপুনি এতিয়া কৰিব লাগিব, পৰিয়াল আছে যেতিয়া আপুনি কিবা এটা কৰিবই লাগিব। কিন্তু আপোনাৰ টেনশ্যন হৈ যায় কেতিয়া, যেতিয়া সেই কেৰেক্টাৰটোৰ লগত খাপ খোৱাকৈ আপুনি কষ্টিউমখিনি ল'ব লগা হৈ যায়। কেতিয়াবা এনেকুৱা হৈ যায়, সেই কষ্টিউমখিনি ল'লে লাষ্টত গৈ পেলাই 2-3 দিনতে আপোনাৰ শ্বুটিং শেষ, কিন্তু আপোনাৰ কাপোৰৰ পইচা নোলায়। তেতিয়া আপুনি সেই যিকেইটা সাঁচতীয়া পইচা আছিলে সেইকেইটাই আপুনি কাপোৰ কিনি লৈ পেলালে। এইখিনি অকমান চাব লাগে আমাৰ যিসকল চিনিয়ৰ আছে বা তাৰমানে অভিনেতা হিচাপে আমি এনেকুৱা, পৃথিৱীত একমাত্ৰ আমিয়ে ৱৰ্কাৰ্ছ আছো যি 10-12 ঘণ্টালৈকে কাম কৰিবলগীয়া হয়। বাকী ৱৰ্কাৰ্ছেও কৰে, কিন্তু তেখেতসকলকে কি এক্সট্ৰা কিবা থাকে, এক্সট্ৰা পাৰ্ট টাইম এক্সট্ৰা টাইম বাঢ়ি যায়, থাকে, পাৰ আৱাৰ হিচাপে বাঢ়ি যায়, ডাবল শিফ্ট হয় কিবা। কিন্তু আমাৰ এদিন মানে পাৰ ডে মানে এইটো 24 ঘণ্টাও হ'ব পাৰে, হৈ যাব পাৰে, সেইটো পাৰ ডে। কিন্তু আমাৰ টেকনিচিয়ানৰে হওক বা প্ৰত্যেকৰে হওক, এইটো পাৰ ডে হিচাপ নহয়, সেইটো মানে যিটো এটা হেৰি আছে আমাৰ ৰুল ৰেগুলেশ্যন হিচাপে লেবাৰ ৱৰ্কছৰ হেৰিত কিমান আৱাৰৰ পিছত ডাবল শিফ্ট হয়, সেইখিনি আছে, কিন্তু আমাৰ নাই। আচলতে আমাৰ অভিনেতা অভিনেত্ৰী মানে কোনো একতা বুলি একো অনুষ্ঠান এটা নাই ন। আছে, থকাত অনুষ্ঠান থকাত ঢেৰ আছে, কিন্তু মানে আজি এটা কেৰেক্টাৰ মোৰ ওচৰলৈ আহিলে, মই বিচাৰিছো, বহুতো নিবিচাৰো, অসমখনত কিমান চলে আমিওতো জানো ন, আমি কেনেকে চলি আহিছো, গতিকে সেইটো বিচৰাৰ পিছত যেতিয়া হৈছে ইমান এনেকে বিচাৰিছে, নালাগে, প্ৰিন্স আছে নেকি, সেইটোৱে আমাৰ প্ৰব্লেম এতিয়া সেই তাতেই হৈ আছে, আপুনি নকৰিলে আপোনাৰ পিছত আৰু 10 জন আছে। সেইটো একতাটো নাই যে, তেনেকুৱা সেই বস্তুটোতো কেনেকে হ'ব সেইটো ভাবিও নাপাওঁ। বহুত কিবা সংগঠন হয়, নতুনকে খোলে, 2-এখন মিটিং হয়, কিবা হয়, তাৰপিছত আকৌ নাইকিয়া হৈ যায়। বাকী এইখিনি থাকিবই, যুদ্ধ কৰি থাকিব লাগিব আমি যেতিয়া আহিছো এই সংসাৰলৈ। তাৰ মাজতে কিন্তু আমি দুখী নহয়, আমি সদায় আমি হাঁহিয়ে থাকো। আমি আৰু কিছুমান ভিডিঅ' পাই থাকিব আপোনালোকে যে আমি হাঁহিয়ে থাকো।
সেইবিলাকে যুদ্ধ, জীৱনটোৱে জীৱন যুদ্ধ আগবাঢ়ি গৈ থাকিব পৰাটোৱে কথা। অ। কিন্তু তাকে থাকি আমি এনেকে হৈ যদি আমি দুৰ্বল হৈ পেলাই মানসিকভাৱে দুৰ্বল হৈ পৰো, তেতিয়াওতো নহব। নহ'ব জীৱনটোৱে যুদ্ধ। আমাক এনেকেই মিলাইছে, ৰাস্তা এনেকেই দেখুৱাইছে ভগৱানে। আমি এই গতিৰেই যিমান পাৰো আগুৱাই যাবলৈ চেষ্টা এনেকেই গৈ কৰিম। থাকিব লাগিব। হয়, সকলো ভালে থাকিব এনেকৈয়ে। ধন্যবাদ দীপন দা। আজি প্ৰথম অনুষ্ঠান অন দা স্পট মনৰ কথা দীপন দাই ক'লে। দীপন দাই কষ্ট কৰি আছে, মই কষ্ট কৰি আছো, বা আপোনালোক সকলোৱে নিজৰ জীৱনত কষ্ট কৰি আছে। কষ্ট কৰি যাওক আৰু হাঁহি থাকক সদায়। আপোনাৰ এতিয়া মোৰ এইটো প্ৰগ্ৰেমৰ কাৰণে দীপন দাৰ মনৰ কথা বা মোৰ মনৰ কথাখিনি আমি অন দা স্পট মনৰ কথা কৈ আছো, কিন্তু আপুনি হাঁহি থাকক আৰু আমি হাঁহি থাকো, আপোনালোকক হহুৱাই থাকো, সকলোৱে হাঁহি থাকক। আমাকো হাঁহি থাকিবলৈ আশীৰ্বাদ কৰক, যাতে আমি হাঁহি থাকি আপোনালোকক হহুৱাবও পাৰো, কন্দুৱাবও পাৰো, খঙো উঠাব পাৰো অভিনয়ৰ মাজেৰে। আমাৰ চৰিত্ৰৰ মাজেদি আপোনালোকক সেইখন উপভোগ দি থাকিব পাৰো। আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো, কিন্তু আকৌ দীপন দাৰ লগত বহুত কথা পাতিম আৰু বহুত আছে কথা পাতিবলৈ। এইটো আজি প্ৰথম অনুষ্ঠান। যদি কিবা ভুল হৈছে, মোৰ কথা কোৱাৰো ইমান অভ্যাস নাই। দীপন দাই মই সেইটোৱে 2-3বাৰ মই ষ্টাৰ্ট কৰি পেলাই বন্ধ কৰি দিলো। দীপন দাও কৈছে মই এনেকে কৈ থাকিব নোৱাৰো, কিবা সুধিলে ক'ব পাৰিম, নিজেই কৈ থাকিব নোৱাৰো। সেই একেই গতি। আজি প্ৰথম অনুষ্ঠান। আপোনালোকে কেনেকুৱা পায় জনাব, আৰু ভাল পালে কমেণ্ট কৰিব। দীপন দাৰ অভিনয় কেনেকুৱা পায়, আপোনালোকে কেনেকুৱা পাইছে, দীপন দাক ক'ত দেখিছিলে প্ৰথম, কোনখন VCD দেখিছিলে, কমেণ্ট কৰি জনাব। আৰু আশীৰ্বাদ কৰিব দীপন দা, মই, আমি যাতে সকলোৱে আপোনালোকক আৰু বহুত বহুত চৰিত্ৰ আমি অভিনয় কৰি দেখুৱাব পাৰো। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। চাই থাকিব অন দা স্পট মনৰ কথা। নমস্কাৰ। নমস্কাৰ।